নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক ৰেলৱেৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে RAC ইষ্টাৰ্ণ ৰেলৱে। পোষ্টবোৰ হৈছে ফিটাৰ, ৱেল্ডাৰ, মেকানিষ্ট, ব্লেকস্মিথ, কাৰ্পেণ্টাৰ, লাইনমেন, ৱেৰমেন, ইলেক্ট্ৰিচিয়ান, মেকানিক, মেচিন টুল, মেইন এক্সেট্ৰা। টোটেল পোষ্ট আছে ৩,১১১টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটা আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ চিলেকশ্যন উইল বি অন দি বেচিছ অফ মেৰিট। আপোনালোকৰ মেৰিট বেচিছত ইয়াত চিলেকশ্যন হ'ব। চেলাৰী ইয়াত আপোনালোকে 36,000 প্লাছ আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। RAC ইষ্টাৰ্ণ ৰেলৱে ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট ইয়াত মিনিমাম 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। RAC ৰেলৱে ৰিক্ৰুটমেণ্ট 2025 এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু BC কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। ফৰ SC ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু BC কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, ITI পাছ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট যিটো অনলাইন আছে সেইটো ষ্টাৰ্ট হৈ গৈছে এপ্লিকেশ্যনৰ, আৰু এইটো লাষ্ট ডেট হৈছে 31 জুলাই 2025। 31 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 31 জুলাই হৈছে ইয়াৰ লাষ্ট ডেট। মই পুনৰ কৈ দিছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকে যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। জেনেৰেল আৰু BC কেণ্ডিডেটসকলে ইয়াত 100 টকা ফিজ দিব লাগিব, 100 ৰুপিজ। SC আৰু ST কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু BC কেণ্ডিডেটসকলে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লাই মোডটো অনলাইন হ'ব আৰু ইয়াত মিনিমাম 15 বছৰৰ পৰা 24 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ চিলেকশ্যন উইল বি অন দ্য মেৰিট অফ বেচিক অফ মেৰিট। অৰ্থাৎ আমাৰ মেৰিট বেচিকত ইয়াত চিলেকশ্যন হ'ব। আৰু পোষ্টবোৰ হৈছে ফিটাৰ, ৱেল্ডাৰ, মেকানিষ্ট, ব্লেকস্মিথ, কাৰ্পেণ্টাৰ, লাইনমেন, ৱেৰমেন, ইলেক্ট্ৰিচিয়ান এক্সেট্ৰা। ইয়াত টোটেল পোষ্ট আছে 3,115টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটা আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।